চেন্তুদাৰ বিদায় অপুৰ মুখত ভাষা নাই শোকস্তব্ধ বাকৰুদ্ধ ভাই পোৱা নাই মই অলপ আৱেগিক হৈ আছো মই ধৰিব পৰা নাই আচলতে মই মানে কি ক্ৰিয়া কৰি আছো মই মানে এনেকুৱা মানে বিষাদৰ আচ্ছন্নত সোমাই আছো ক'ব নোৱাৰিম মই মুখেৰে যদি মই ভাল হাঁহি ফূৰ্তি কৰি আছো মোৰ মানে হৰহ কিবা এটা মই গৈ আছো মোৰ কিবা এটা নাইকিয়া হ'ল মোৰ অতি আপোন মানুহ এজন নাইকিয়া হৈ গ'ল বাস্তৱ আৰু কল্পনাৰ মাজৰ ব্যৱধান কিদৰে নাইকিয়া কৰিব পাৰি অথবা বাস্তৱৰ তেজ মঙহৰ এজন মানুহৰ ওপৰত কল্পনাৰ ৰহন খানি কিদৰে গল্প উপন্যাসৰ সৰ্বজনপ্ৰিয় চৰিত্ৰৰ ৰূপ দিব পাৰি তাৰেই যেন এক উৎকৃষ্ট নিদৰ্শন চেন্তুদা সৃষ্টিৰ নাম যদি চেন্তুদা তেনেহলে স্ৰষ্টাজন বৈদুৰ্য বৰুৱা যি স্বীকাৰ কৰি ল'ব পৰা নাই নিজৰেই সৃষ্টিৰ মৃত্যুৰ বাতৰি বাৰে বাৰে কৈছে মৰিবলৈ নিদিওঁ চেন্তুদাক চেন্তুদাই জানে মই কিবা কিবি হাঁচি মজাক কৰি থাকোঁ মোক আজি যিমান মানুহে চিনি পায় চেন্তুক তাৰ বহু বেছি গুণ মানুহে চিনি পায় মোক লগ কৰিবলৈ নাহে চেন্তুক লগ কৰিবলৈ আহে ফটো একপি মাৰি যায় যিকি নহওক মিছ কৰিলোঁ কিন্তু চেন্তুক মই জীয়াই থকালৈকে চেন্তুকো জীয়াই ৰাখিম ছ'চিয়েল মিডিয়াটো সৃষ্টি হৈছে ধুমুহাৰ বেছিভাগেই চেন্তুদাৰ মৃত্যুৰ বাতৰি পাই স্মৰণ কৰিছে নিজৰেই প্ৰথম যৌৱনৰ সোণোৱালী মুহূৰ্তবোৰ বাদ পৰা নাই প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালো নিজৰ ফেচবুকৰ ৱালত চেন্তুদাৰ মৃত্যুৰ গভীৰ শোক প্ৰকাশ কৰি সোণোৱালে লিখিছে আমাৰ মন গহনত ৰৈ যোৱা এটা জীৱন্ত চৰিত্ৰ চেন্তুদাৰ স্মৃতি সজীৱ হৈ থাকিব ইয়াৰ পৰাই প্ৰমাণ পোৱা যায় কিমান জনপ্ৰিয় আছিল বিস্ময় আলোচনীৰ পাতত লিখক বৈদুৰ্য বৰুৱাৰ কলমত প্ৰাণ পোৱা সেই চৰিত্ৰ নাম চেন্তুদা কিন্তু চেন্তুদাৰ মৃত্যুত সেই চৰিত্ৰৰ স্ৰষ্টাজনে নিজেই স্বীকাৰ কৰিছে অকপতে তেওঁৰ গল্প উপন্যাসৰ চৰিত্ৰ চেন্তুদাৰ দৰে নাছিল বাস্তৱৰ চেন্তুদা বেয়া লাগিছে এটা অধ্যায় গ'লগৈ মানে তেওঁ তেনেকুৱা মানুহ নাছিলে মই যি ধৰণে মানুহক ৰিপ্ৰেজেণ্ট কৰোঁ মানুহক দেখুৱাওঁ তেওঁ এজন নিমাখিত শান্ত খুব এজন ভাল মানুহ আছিলে মানে চেন্তুদা জীয়াই থাকোঁতেও মাফ বিচাৰিছোঁ হা চেন্তুদাই কৈছে একো নাই দিছ এনেকুৱা হয়েই 90 দশকৰ মাজভাগৰ কথা এণ্ড্ৰইড মোবাইল ফোন তেতিয়া গৱেষণাগাৰতো সোমোৱা নাই অসমত বিস্ময় নামৰ জনপ্ৰিয় বহুল প্ৰচাৰিত আলোচনীখনত আত্মপ্ৰকাশ ঘটিছিল বৈদুৰ্য বৰুৱা নামৰ এইজন জনপ্ৰিয় লেখকৰ সাংঘাতিক জনপ্ৰিয় হৈছিল তেওঁৰ গল্প আৰু পিছলৈ ধাৰাবাহিক উপন্যাসসমূহ বিস্ময়ৰ পাতত আৰু বৈদুৰ্য বৰুৱাৰ সেই গল্প উপন্যাসবোৰৰে তিনিটা প্ৰধান চৰিত্ৰ ক্ৰমে চেন্তুদা এজন উচ্চাকাংক্ষী অথচ বেকাৰ যুৱক অপু আৰু জগু নামৰ এটা কুকুৰ চেন্তুদাৰ আছিল এখন চাহৰ দোকান পটভূমি অসমৰ বাণিজ্যিক চহৰ তিনিচুকীয়া মই হাইস্কুলত পঢ়ি আছোঁ বা ওচৰতে কলেজখনো আছে চেন্তুদাৰ হোটেলত আড্ডা মাৰিছিলোঁ টাউনৰ মাজত আমাৰ লগৰবোৰ বহুত আছিলে গতিকে তাত এটা ডাঙৰ আড্ডা এটা আছিলে সেই সময়তে হয়তো ফটকৈ এটা মন গ'ল দেখিবলৈ যে এইজন মানুহৰ ওপৰতো কিবা এটা চৰিত্ৰ এটা বনাই চাওঁচোন আৰু চৰিত্ৰটোৰ নাম মই সঁচাকৈ তেওঁৰ নামেই দি দিলোঁ কিবা এটা তেনেকুৱা গল্প দেখিছিলোঁ চেন্তুদাৰ কেৰেক্টাৰটোৰ নাম দি তাৰপৰা এই গল্পটো এইসময়ত যথেষ্ট জনপ্ৰিয় হ'ল মানুহে আকৌ বিচাৰিলে আৰু বাস্তৱৰ সেই চেন্তুদা ঢুকাল বয়স হৈছিল 85 বছৰ বৃহস্পতিবাৰে সন্ধিয়া স্বয়ং বৈদুৰ্য বৰুৱাৰে এটা ফেচবুক পোষ্ট বুকুত অসহ্য বিষ এটা লৈ ক'বলৈ বাধ্য হৈছোঁ চেন্তুদা আৰু নাই লগে লগে বাস্তৱৰ চেন্তুদা হৈ পৰিছে সংবাদ শিৰোনাম মনত সকলোৰে দুখ যিসকলে বিস্ময়ৰ পাতত পঢ়িছিল অপু চেন্তুদা জগুৰ সেই আচৰিত কাহিনীবোৰ কিন্তু তেজবঙহৰ চেন্তুদাক গল্প উপন্যাসৰ জনপ্ৰিয় চৰিত্ৰৰ ৰূপ দিয়া লেখক বৈদুৰ্য বৰুৱাই বাৰে বাৰে কৈছে একেটা কথাই মই জীয়াই থকালৈকে চেন্তুদা জীয়াই থাকিব তেওঁৰ যিটো চৰিত্ৰ সেই চৰিত্ৰক মই জীয়াই ৰাখিব লাগিব চেন্তুক মই ভাল পাওঁ চেন্তুদাই মোক ভাল পাইছিলে মই জীয়াই ৰাখিব লাগিব সেইটো মানে তেওঁ জানে যে তেওঁ মৃত্যুৰ পিছতো মই তেওঁক জীয়াই ৰাখিম তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱালৰ সহযোগত নিউজ ডেস্ক ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ